কৰিছে ঈশ্বৰৰ ওচৰত? আজি ঈদুল আজহাৰ নামাজ অনুষ্ঠিত হ'ল। আপোনাৰ সকলোৰে জ্ঞাত এই কথাটো। আমি আমাৰ লগতে সকলো জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে যাতে শান্তিৰ মাজেৰে বসবাস কৰিব পাৰোঁ তাকে কামনা কৰি আল্লাহৰ ওচৰত দোৱা কৰা হৈছে। আমাৰ ইয়াত ডিফু জামে মছজিদত ইমামতি কৰিছে আলহাজ মৌলানা গিয়াছুদ্দিন চাহাব আৰু মানুহ প্ৰায় 2000ৰ ওচৰত সমবেত হৈছে। সকলোৱে অতি শান্তিপূৰ্ণভাৱে নামাজ আদায় কৰিছে। এই ক্ষেত্ৰত প্ৰশাসনৰ দিশৰ পৰা আমাক যিখিনি সহায় কৰিছে শান্তি সম্প্ৰীতি ৰক্ষা কৰাৰ ক্ষেত্ৰত বা ৰাইজৰ ফালৰ পৰা আমি যিখিনি সহায় সহযোগিতা পাইছোঁ কোনো ধৰণৰ অসুবিধা নোপোৱাকৈ আমাৰ নামাজ আদায় কৰাত সুবিধা হৈছে। তাৰ কাৰণে আটাইকে সকলো ডিফুবাসী সকলোজনকে আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ঈদৰ শুভকামনাত আপুনি কাৰ্বি আংলঙৰ ৰাইজক আপোনাৰ হৈ কি কমিউনিটিৰ পৰা কি মেছেজ দিব? এতিয়া বৰ্তমান যিটো অৱস্থা গোটেই ভাৰতবৰ্ষ বুলি নহয় গোটেই বিশ্বত যিটো পৰিস্থিতি চলি আছে এটা অতি অপ্ৰীতিকৰ আৰু অশান্তিময় পৰিস্থিতি চলি আছে। মই ভাবোঁ এই অশান্তিময় যিটো পৰিস্থিতি চলি আছে গোটেই বিশ্বকে ধৰি আমাৰ ভাৰতবৰ্ষ অসম তথা কাৰ্বি আংলং শান্তিৰ বাতাবৰণ এটা সৃষ্টি হওক আৰু সেই বাতাবৰণ সৃষ্টি কৰাত জনসাধাৰণেও চেষ্টা কৰক আৰু ওপৰৰ যিজন আছে সৃষ্টি স্থিতি পালনৰ গৰাকী সেইজনেও আমাক সহায় নিশ্চয় কৰিব। গতিকে এটা শান্তিৰ বাতাবৰণ সৃষ্টি হ'লে আমি সকলোৱে শান্তিৰ মাজেৰে বসবাস কৰিব পাৰিম আৰু তেতিয়াই সমাজখনৰ উন্নতি হ'ব, অগ্ৰগতিৰ পথত আগবাঢ়ি যাব।